গোটেই আলোচনাটো পঢ়িছোঁ আৰু আলোচনাটোৰ সময়ত আমি সকলোৱে দেখিছোঁ যে আমাৰ হাতত যি ধৰণে কথাখিনি আমি হাউচলৈ লৈ আহিছোঁ সঁচাকৈয়ে যদি অসমত যিকোনো ঘটনা ঘটি আছে সিন্ডিকেট হওক অপৰাধজনিত কাম হওক আইনৰ যিটো পথ হি আমাৰ সকলোৰে কাৰণে মুকলি আছে যিকোনো ব্যক্তিয়ে যিকোনো অপৰাধমূলক কাৰ্যসূচী কৰবাত যদি দেখা পায় বিশেষকৈ বিধানসভাৰ সদস্যই তাক আমি কেতিয়াও গ্ৰহণ কৰা উচিত নহয় বিধানসভাত আমি ক'ব পাৰোঁ আৰু আমি নিজস্ব ধৰণে এফআইআৰো দিব পাৰোঁ উচ্চ ন্যায়ালয়তো আমি যাব পাৰোঁ আৰু আমি লোক আয়ুক্ততো যাব পাৰোঁ এন্টি কৰাপশ্যন মেকানিজম আমাৰ চৰকাৰে বিভিন্ন ধৰণে সাজু কৰিছে আৰু বহুতো ৰাইজ এই ধৰণে বিভিন্ন সময়ত এন্টি কৰাপশ্যন মেকানিজমৰ ওচৰত গৈছে আৰু তেওঁলোকে সুফলো পাইছে মই আপোনালোকক জনাব খোজো যে নাগৰিক যেতিয়া সচেতন হয় সমাজত অপৰাধমূলক আৰু যিবিলাক কাম কাজ আমি বেয়া পাওঁ সি নিজে নিজে কন্ট্ৰোল বা নিয়ন্ত্ৰণত যাবৰ কাৰণে আৰম্ভ কৰে 2011 চনত আমাৰ অসমত আৰু তাৰ আগতে পাব্লিক সাৰ্ভেন্টৰ ওপৰত আমি যদি চাব যাওঁ মাত্ৰ 8টা কেছ ৰেজিষ্টাৰ হৈছিল 2011 চনত তাৰ মানে 2011 চনত অসমত দুৰ্নীতি অপৰাধ নাছিলে 2012 চনত সেই সংখ্যা মাত্ৰ 12 জনলৈকে যায় 2013 চনত মাত্ৰ 5টা গোচৰ আৰু 2014 চনত অধ্যক্ষ মহোদয় পাব্লিক সাৰ্ভেন্টৰ বিষয়ে অসমত এটাও গোচৰ ৰেজিষ্টাৰ হোৱা নাছিল তাৰ মানে আজি আমি কি অনুভৱ কৰিম যে 2014 চনলৈকে অসমত দুৰ্নীতি সিন্ডিকেট কলা বজাৰ একোৱেই নাছিলে আৰু 2014 চনৰ পিছতে গোটেইবোৰ গা কৰি উঠিলে অসমৰ বাতৰি কাকতসমূহত 2011 চনৰ আগত 14 চনৰ আগত প্ৰতিদিনে বাতৰিবোৰ প্ৰকাশ পাইছিল কিন্তু চৰকাৰে কগনাইজেন্স লোৱা নাছিল এটা বছৰত এটাও এন্টি কৰাপশ্যন ডিপাৰ্টমেন্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে তাৰ মানে সেই সময়ত চৰকাৰসমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰোঁ আজি যিখন চৰকাৰৰ ওপৰত আপোনালোকে অভিযোগ আনিছে সেই চৰকাৰখনে 1.5 লাখ নিযুক্তি দিছে এই চৰকাৰখনৰ ওপৰত কোনো যুৱক যুৱতীয়ে হাত আঙুলি উঠোৱা নাই কিন্তু আমি সদনত নিজে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰিছোঁ আজিৰ পৰ্যন্ত যোৰহাটৰ সংসদ গৰাকীয়ে আজি পৰ্যন্ত অস্বীকাৰ কৰা নাই যে মই গহনা গাঠি বিয়াত লোৱা নাছিলোঁ বুলি টিল টুডে মই মনোৰঞ্জন তালুকদাৰক ভাল পাইছোঁ যে তেখেতে অন্তত এআই হওক কিবা হওক ঘটনাটোৰ কিবা এটা ডিফেন্স কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু আজি ইমান ডাঙৰ দুৰ্নীতি এটা অসমক কপাই থৈ গ'ল জুডিচিয়েল কমিশনে উল্লেখ কৰিল আজিলৈকে কোনো ৰিয়েক্ট কৰা নাই অধ্যক্ষ মহোদয় 2021 চনত মই মোৰ হাতত শাসন ক্ষমতালৈ আহে আৰু 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে 24 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছো 80 গৰাকী আৰু
জেনাৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত 349 অফিচাৰক আমি এৰেষ্ট কৰিছো, আমি ট্ৰেপ কৰিছো। আজিৰ পৰ্যন্ত চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি 224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো। এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো। আজি এইখন চৰকাৰক মানুহে বিশ্বাস কৰে কাৰণে পুলিচক মানুহে গৈ জনায় যে অহাকালি মই অমুকজন অফিচাৰক টকা দিম, আপোনালোক উপস্থিত থাকিব, সেই মুহূৰ্ততে গৈ অফিচাৰজনক ধৰিব। আগতে সেই বিশ্বাস মানুহৰ ওপৰত কিয় নাছিল? মানুহে চৰকাৰক আগত কিয় বিশ্বাস কৰা নাছিল? আগতে মানুহে জানিছিল যে মই যদি গৈ ভিজিলেন্সক খবৰটো দিওঁ, ভিজিলেন্সে অফিচাৰজনক খবৰ দিব, অফিচাৰজনৰ লগত ৰাতিয়ে হিচাপ নিকাচ কৰি ল'ব আৰু মোৰ গোচৰ কেতিয়াও শুনানি নহ'বগৈ। আজি আপোনালোকে অধ্যক্ষ মহোদয় যেতিয়া নাজিৰ আক্ৰমণ চলিছিল, গোৱেলছক নিযুক্তি দিছিল হিটলাৰে যে এটা মিছা কথা ৰিপিট কৰি থাকক, যাতে এটা সময়ত মানুহে সঁচা বুলি ভাবিব বাধ্য কৰে। কিন্তু আজি মানুহে প্ৰতিটো দিনাই ছ'চিয়েল মিডিয়া দেখা পায়। আজি মানুহে প্ৰতিটো দিনাই হৈ যোৱা ঘটনাৰ আজি দেখা পায়। আৰু সেইকাৰণে এইখন চৰকাৰৰ ওপৰত মানুহৰ অগাধ বিশ্বাস, মানুহে লাহে লাহে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ শিকিছে আৰু ৰাইজৰ সহযোগিতাত আমি এই ধৰণৰ কামবিলাক কৰিবলৈ আজি আমি সক্ষম হৈছো। প্ৰথমবাৰৰ বাবে আমি প্ৰপাৰ্টি সিজ কৰিছো, মানুহক আমি চাৰ্জশ্বিট কৰিছো আৰু এই মুহূৰ্তলৈকে 31জন অফিচাৰৰ বিৰুদ্ধে আমি কনভিকশ্যন লৈছো। আদালতে তেওঁলোকক কনভিক্ট কৰিছে, আমি এৰেষ্ট কৰাতে এৰি দিয়া নাই, চাৰ্জশ্বিট কৰিছো, চাৰ্জশ্বিটৰ ভিতৰত পিছত কনভিক্ট কৰিছো। অধ্যক্ষ মহোদয়, 2011 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি? 2014 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল নেকি? আজি যদি আপোনালোকে অধ্যক্ষ মহোদয় কম্পেৰিজন কৰে যে আমাৰ অসমত 2000 এই গোটেই সময়ছোৱাত 2011 চনৰ পৰা 2015 চনলৈকে আমাৰ গোটেই সময়ছোৱাত 400 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিব পাৰিছিলো বা আমি ৰিকভাৰী কৰিছিলো। 2021 চনৰ পিছত আমি মোৰ চৰকাৰৰ 4 বছৰত অকল ড্ৰাগছৰ গোচৰতে 19,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা, 19,000 আৰু 19,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো। আৰু যোৱা 4 বছৰত against the 400 crores of Congress government, we have confiscated drug worth 2,600 crores. আজি কাৰ ওপৰত আপোনালোকে আঙুলি টুৱাইছে? যিখন চৰকাৰে দুৰ্নীতিপৰায়ণ কৰ্মচাৰীসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে, নিকা নিযুক্তিৰে অসমৰ ৰাইজৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে, যিখন চৰকাৰে দ্বিতীয় অফিচত, ট্ৰেন্সপৰ্ট অফিচত, লাইচেন্সৰ পৰা ৰেজিষ্ট্ৰেশ্যনলৈকে আমি সম্পূৰ্ণ আজি স্বয়ংক্ৰিয় কৰিবৰ বাবে সক্ষম হৈছো। আজি যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে, আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হাউচত কিমান প্ৰশ্ন হৈছিল, প্ৰথমবাৰ আমি নিয়ম কৰিছো
যে আজি ঘৰৰ সাৰ্ভে জীৱিকা সখী বাইদেৱে কৰিব আৰু যদি তাত মই সন্তুষ্ট নহওঁ তেতিয়ালে মই নিজে নিজৰ ঘৰৰ সাৰ্ভে কৰিবলৈ সক্ষম হ'ম